যদি এটা বাৰ্তা ইয়াৰ পৰা যাব লাগে যে এজনো ভাৰতীয় নাগৰিক এজনো অসমীয়া নাগৰিকৰ ভোট দিয়া অধিকাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাঢ়ি লৈ যাবলৈ নিদিওঁ। एक भी भारतीय नागरिक का वोट देने का अधिकार हम बीजेपी और आरएसएस को छीनने नहीं देंगे। और यार दायित्व कोने लব यार दायित्व আমি সকলে লব। রাইজ আমাক ভোট দিবলৈ বিচাৰে। আপোনালোকে যিবোৰ বিষয়বোৰ উত্থাপন কৰিলে প্ৰত্যেক বিষয়বোৰ সঁচা। আজি মই নিজে দেখিছোঁ যে আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু। ক'ৰবাত 9,000 বিঘা, ক'ৰবাত 18,000 বিঘা, ক'ৰবাত 12,000 বিঘা, ক'ৰবাত 6,000 বিঘা। কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত এই ভূমিপট্টাটো নাই। আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰলৰ পৰা যি মেছেজ পায় তাৰ মতে কৰে। আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে। আজি সেইকাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান সহজ সৰলভাৱে আমি কাঢ়ি লৈ যাবলৈ নিদিওঁ। বিভিন্ন জনজাতিৰ আবেগ আছে, স্বাভিমান আছে, আকাংক্ষাই আছে, ৰাজনৈতিক সপোন আছে। কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস, গৌ মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি যে ৰাজনৈতিকভাৱে আশা তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে, সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। তো আমাক ৰাইজক বুজাব লাগিব, ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি আৰএছএছৰ জালত আমি ভৰি নিদিওঁ। অহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিগাই দিম আৰু ৰাইজৰ নেতৃত্বত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা চৰকাৰ গঠন কৰিম। নহ'লে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে। আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি, আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি, আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি, আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ কি। আমি বুজিব লাগিব যে আমি যিসকল আছো আমি সংবিধানক আমি সন্মান কৰোঁ আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে, সমান মৰ্যাদা দিয়ে। তো সেইকাৰণে সেয়া হিন্দু হওক, ইছলাম হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, বুদ্ধিষ্ট হওক, হিন্দী স্পিকিং হওক, বঙালী হওক, ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক, আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগিব। এয়া হ'ল আমাৰ চিন্তাধাৰা। যে আমাৰ দলৰ চিন্তাধাৰা হ'ল যে আমি সকলোৰ হৈ মাত মাতিম। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি দিবলৈ নিদিওঁ। কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছোঁ। কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কোকৰাঝাৰ, ওদালগুৰি তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে। পুনৰবাৰ কৈছে যে আমাৰ দায়িত্ব আৰু আমাৰ